সকলোকে আজি যেহেতু লক্ষ্মী পূজা মই ওলাইছো থানালৈকে আজি আমাৰ থানাতে লক্ষ্মী পূজা পাতিছে যেহেতু আমি মাক পূজা কৰিব লাগিব মাত্ৰ পূজাহে কৰা হৈছে লক্ষ্মী মাক ইমান উলহ মালহেৰে পালন কৰা হোৱা নাই লক্ষ্মী মাক যেহেতু পূজা কৰিব লাগিব সেই অনুষ্ঠিতভাৱে পালন কৰা হৈছে যেহেতু আমাৰ লগতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে তাতে লক্ষ্মী পূজা ভাগো অনুষ্ঠিত কৰা হৈছে মই যাম এতিয়া পূজা কৰিবৰ কাৰণে আপোনালোকক দেখাম আৰু আজি লক্ষ্মী পূজাৰ লগতে মাজুলী আৰক্ষী থানা কমলাবাৰী প্ৰতিষ্ঠা দিব দুইটা একেলগে উদযাপন কৰা হৈছে আৰু লগতে আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আছে আৰু আমি থানালৈ ৰাতিপুৱা সকলো আহিছো আহি সকলোৱে নিজৰ নিজৰ কামখিনি কৰি গৈছো যোনে যি পাৰে তাকে কৰিছে কোনো কাউলে ৰখি থকা নাই আৰু আজি লক্ষ্মী পূজা বুলিলে মাজুলীত এটা বেলেগ পৰিৱেশ এটা সুকীয়া পৰিৱেশ অসমতকে মাজুলীত এটা বিশেষ পৰিৱেশ হৈ পৰে লক্ষ্মী পূজাৰ দিনা যেহেতু লক্ষ্মী পূজাৰ দিনা মাজুলীখন দ্বিতীয় বৃন্দাবনলৈ পৰিণত হয় এই লক্ষ্মী পূজাৰ দিনাখনি মাজুলীৰ ৰাসৰ নাটমেলা হয় আৰু সেই নাটমেলা পৰা এমাহজোৰা প্ৰস্তুতি চলাই শেষত আমাৰ ৰাস মহোৎসৱখন উদযাপন কৰা হয় আজি সন্ধিয়াৰ পৰা আমাৰ মাজুলী চাৰিওফালে তাল খোলৰ শব্দৰে মুখৰিত হৈ পৰিব মাজুলী এটা বহুত ধুনীয়া পৰিৱেশ হৈ পৰিব কিন্তু আনকিবা দৰে এবাৰ সেই উৎফুল্লিত পৰিৱেশটো নাই এই জুবিনদাৰ যেহেতু আমাৰ অসমৰ সম্পদ হেৰাই গৈছে তেখেতক এৰি আমি কেতিয়াও চলিব নোৱাৰো কিন্তু আমি তেনেকৈ আমাৰ কামখিনিও কৰি যাব লাগিব আমাৰ থানাটো এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগতে পালন কৰা হৈছে তাৰ পিছতে আমাৰ বাকি কামখিনি কৰা হৈছে আৰু মানে আগৰ যোনটো আমাৰ উৎফুল্লিতৰ মনত যোনটো ৰাস বুলি ক'লে আজি লক্ষ্মী পূজা আজি ৰাতিলৈ নাট মেলিব আমাৰ আজি পৰা ৰাসৰ আখৰা আৰম্ভ হ'ব তাৰপিছত আমাৰ ৰাসখন আহিব যোনটো আমাৰ মনত উৎফুল্লিত পৰিৱেশ সেই পৰিৱেশটো কিন্তু নাই কিন্তু তথাপিতো আমি আমাৰ যোনখিনি কৰিবলগীয়া কাম সেইখিনি কৰিবই লাগিব কৰি গৈ আছে সকলোৱে তেনেকৈ আমিও কৰি যাব লাগিব কিন্তু হলো সেই পৰিৱেশটো মানে উৎফুল্লিত মনৰ সেই উৎফুল্লিতটো মানে যোনটো আমাৰ ফূৰ্তি সেই ফূৰ্তিটো নাই হলো আমি এনেকৈ কামখিনি কৰি যাব লাগিব উপায় নাই কিন্তু যেহেতু মাজুলীত আজি পৰা ৰাসৰ নাট মেলিব আৰু যোনদিনাখনি ৰাস পূৰ্ণিমা তেতিয়া আমাৰ ৰাস উদযাপন কৰা হ'ব আৰু মই মোৰ ভিডিঅ'ৰ জৰিয়তে মই সকলোকে মাজুলীৰ ৰাস চাবলৈ নিমন্ত্ৰণ কৰিছোঁ মাজুলীৰ ৰাস চাবলৈ আহিব যেহেতু মাজুলীৰ ৰাস বুলি ক'লে এটা সুকীয়া মাজুলীৰ ৰাসটো বুলি ক'লে আগৰ পৰা যিহেতু যোনটো চলি আহিছে আৰু মাজুলী বুলি ক'লে পৰিৱেশটো সুকীয়া লগতে এতিয়া ৰাস আহি আছে ৰাসত আৰু এটা বেলেগ ধৰণৰ এটা পৰিৱেশ হৈ পৰে মাজুলীৰ ৰাস আপোনালোকে এবাৰ চাই চাব যোনটো মাজুলীৰ ৰাস উদযাপন কৰা সেইটো বেলেগ কোনো জেগাতে তেনেকুৱা নহয় মাজুলী আপোনালোকে এবাৰ ৰাস চাই যাব আৰু সকলোকে মই নিমন্ত্ৰণ কৰিছোঁ মাজুলীৰ ৰাস চাবলৈ আহিব আন কিবা দৰে হয় নহয় মই সেইটো ক'বলৈ নাযাওঁ কিন্তু কেনেকুৱা হয় মই সেইটো ক'ব নোৱাৰোঁ কিন্তু এবাৰ যিহেতু সকলোৱে মনবোৰ বেয়া সকলোৱে মন মানে কেনেকুৱা ভাব আৰু মই সেইটো প্ৰকাশ কৰিব নোৱাৰিম সকলোৱে মনবোৰ বেয়াই যিহেতু কিন্তু তথাপিতো আপোনালোক আহিব যোনসকল মাজুলীত আহিছে ৰাস চাই সেইসকলে গম পাই নহা সকলো মই নিমন্ত্ৰণ কৰিছোঁ আহিব যিহেতু ৰাসটো উদযাপন কৰাই হ'ব অনুষ্ঠিতভাৱে হ'লেও এতিয়া আমাৰ নাম শেষ হ'ল নাম শেষ হোৱাৰ পিছত সকলোৱে এতিয়া আমাৰ যোনখিনি খোৱা যোগাৰ কৰিছিলে প্ৰসাদ আৰু জলপান সকলোৱে এতিয়া খাই মেলি আমি লৈছোঁ একেলগে আৰু অকল থানা মানুহ নাই বাহিৰৰ মানুহো মানে আমাৰ ভকতসকল নিমন্ত্ৰণ কৰা হৈছে বাহিৰৰ পৰা সকলো আহিছে ধুনীয়াকৈ অনুষ্ঠানভাগ হৈ গ'ল আমি সকলোৱে সেৱা কৰিছোঁ যাতে জুবিনদাই সোনকালে ন্যায় পাওক আমাৰ আকৌ সকলোখিনি ভাল হওক জুবিনদাই ন্যায় পোৱাত আমাক ভগৱানে সহায় কৰক তাকে কামনা কৰিছোঁ মা লক্ষ্মীয়ে সকলোকে সহায় কৰক সকলোকে ভালে ৰাখক মোৰ ভিডিঅ'টো দেখুৱালোঁ থানাত আজি কেনেদৰে আমাৰ লক্ষ্মী পূজাৰ লগতে থানাৰ প্ৰতিষ্ঠা দিৱস লগতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰা হৈছিল আপোনালোক সকলো দেখুৱালোঁ ভিডিঅ'টো কেনেকুৱা পাই চাই কমেণ্ট কৰি জনাব আৰু আজিলৈ আহিছোঁ কোনো এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম ধন্যবাদ